প্ৰত্যেকগৰাকী দৰ্শকক এই মুহূৰ্তত ধন্যবাদ জ্ঞাপন কৰিছো আৰু এইবাৰ বিজেপি সাংসদৰ ঘনিষ্ঠ নামি পৰিছে দালালিত পঞ্চায়ত নিৰ্বাচন অনুষ্ঠিত হৈ গৈছে ৰাজ্যত আৰু তাৰ পাছতে এতিয়া ৰাজ্যত দেখা পোৱা গৈছে যে পঞ্চায়তৰ সভাপতি নিৰ্বাচনক কেন্দ্ৰ কৰি সমগ্ৰ ৰাজ্যত পঞ্চায়তসমূহ গঠন কৰি থকা হৈছে আৰু সেইখিনি সময়তে এতিয়া সাংসদ প্ৰধান বৰুৱাৰ ঘনিষ্ঠ দালালিত নামি পৰিছে এক ফোন কল ভাইৰেল হৈ পৰিছে সেই ফোন কল এই মুহূৰ্তত আমাৰ হাতত এক্সক্লুসিভ ভাৱে আহি পৰিছে সেও আপোনালোকক শুনোৱাৰ চেষ্টা কৰিম প্ৰথমতে গ্ৰাফিক্স প্লেটৰ সহায়ত সবিশেষ তথ্য জনোৱাৰ চেষ্টা কৰিছো এই মুহূৰ্তত আমি গ্ৰাফিক্স প্লেটত সেই খবৰ জনাইছো সাংসদ প্ৰধান বৰুৱাৰ নাম লৈ ঘনিষ্ঠৰ দালালি দেখিবলৈ পোৱা গৈছে এই মুহূৰ্তত পঞ্চায়ত গঠনক লৈ নৱ নিৰ্বাচিত প্ৰতিনিধি লৈ ফোন কল বসন্ত দাস নামৰ যুৱকজনৰ আৰু বসন্ত দাস প্ৰধান বৰুৱাৰ অতি ঘনিষ্ঠ বুলি জানিব পৰা গৈছে এই মুহূৰ্তত সেই খবৰ জনোৱাৰ চেষ্টা কৰিছো বসন্ত দাসে এতিয়া এনেদৰে ফোন কৰিছে আৰু দালালি কৰিছে মুখ্যমন্ত্ৰীৰ নিৰ্দেশকো অমান্য কৰিছে একাংশ ৰাইজে মুখ্যমন্ত্ৰীয়ে পঞ্চায়ত গঠনক লৈ কোনো ধৰণৰ ৰাজনীতি নকৰিবলৈ দিছিল বিশেষ নিৰ্দেশনা আৰু মুখ্যমন্ত্ৰীৰ সেই নিৰ্দেশনা বৰ্তমান মনা নাই ৰাজ্যত একাংশ লোকে তথাপি বসন্ত দাসে সাংসদ প্ৰধান বৰুৱাৰ নাম লৈ চলাইছে পঞ্চায়ত গঠনৰ ৰাজনীতি এতিয়া দেখিবলৈ পোৱা গৈছে যে ৰাজ্যত এনেদৰে সাংসদৰ নাম লৈ বিজেপিৰ সাংসদৰ নাম লৈ দালালিত নামি পৰিছে একাংশ লোক এই মুহূৰ্তত আমাৰ হাতত সেই এক্সক্লুসিভ যি ফোন কল আহি পৰিছে সেই ফোন কল আপোনালোকলৈ আগবঢ়াইছো প্ৰেসিডেন্টটো কোনোবা ভোটিং ওপৰত নবনে মানে বুজি পালা নাই প্ৰেসিডেন্ট তুমি আমি ভোট দি কাবা প্ৰেসিডেন্ট নবনাও প্ৰেসিডেন্ট অলৰেডি আমাৰ প্ৰধান বৰুৱাই সিলেক্ট কৰি দিছে কোন প্ৰেসিডেন্ট হ'ব বুজি পাইছা নে কোনটো পঞ্চায়তৰ কোন প্ৰেসিডেন্ট হ'ব তেওঁ অলৰেডি সিলেক্ট কৰি দিছে অলৰেডি অকল তুমি চাবা এটা কথা নিজে কালে বহুত যাবা ঠিক আছে অকল ঘোষণাহে কৰিব বলে আমুক পঞ্চায়তৰ বলে আমুক প্ৰেসিডেন্ট আমুক পঞ্চায়তৰ আমুক প্ৰেসিডেন্ট ঘোষণাহে কৰিব ইয়াৰ এতিয়া তুমি এটা কথা চোৱা তুমি ইয়াতে মোক কোনটো পকাই তোমাৰ মই ধুবৰাক প্ৰেসিডেন্ট বনাম তুমি কোৱা ধুবৰা মানুহটো অকলে অকলে ঘূৰি আছে আৰু বিজেপি বাকী আমাৰ গোটেই মানুহখিনি অকলে লগত ঘূৰি ফুৰিছে লগৰিচক লৈ পেলাই খিনি প্ৰধান বৰুৱাৰ লগত লাগি ফুৰিছে আৰু তোমাক মই এটা কথা স্পষ্ট কথা কৈছো না প্ৰেসিডেন্টটো কোনোবা ভোটিং ওপৰত নবনে মানে বুজি পালা নাই প্ৰেসিডেন্ট তুমি আমি ভোট দি কাবা প্ৰেসিডেন্ট নবনাও প্ৰেসিডেন্টটো অলৰেডি আমাৰ প্ৰধান বৰুৱাই সিলেক্ট কৰি দিছে কোন প্ৰেসিডেন্ট হ'ব বুজি পাইছা নে কোনটো পঞ্চায়তৰ কোন প্ৰেসিডেন্ট হ'ব তেওঁ অলৰেডি সিলেক্ট কৰি দিছে অলৰেডি অকল তুমি চাবা এটা কথা নিজে কালে বহুত যাবা ঠিক আছে অকল ঘোষণাহে কৰিব বলে আমুক পঞ্চায়তৰ বলে আমুক প্ৰেসিডেন্ট আমুক পঞ্চায়তৰ আমুক প্ৰেসিডেন্ট ঘোষণাহে কৰিব ইয়াৰ এতিয়া তুমি এটা কথা চোৱা তুমি ইয়াতে মোক কোনটো পকাই তোমাৰ মই ভাইৰেল ফোন কল আৰু পঞ্চায়তৰ প্ৰতিনিধি লৈ এতিয়া ফোন কৰিছে এনেদৰে দালালে বসন্ত দাস নামৰ যিজন ব্যক্তি আছে সেই ব্যক্তিজনে এনেদৰে প্ৰধান বৰুৱাৰ নাম লৈ ফোন কৰিছে আৰু কৈছে যে প্ৰধান বৰুৱাই ঠিক কৰি থৈছে কোন পঞ্চায়তৰ সভাপতি হ'ব ৰাজ্যৰ মুখ্যমন্ত্ৰীগৰাকীয়ে উল্লেখ কৰিছিল যে কোনো কাৰণতে পঞ্চায়তৰ ৰাজনীতি সোমোৱাব নালাগে কিন্তু তাৰ বিপৰীতে একাংশ এনেদৰে ৰাজনীতি কৰিবলৈ আৰম্ভ কৰিছে আৰু প্ৰধান বৰুৱাৰ নাম লৈ আচলতে দালালি কৰা স্পষ্ট হৈ পৰিছে ফোন কলটো উল্লেখ কৰা হৈছে প্ৰধান বৰুৱাৰ নাম আৰু কোৱা হৈছে যে প্ৰধান বৰুৱাই ঠিক কৰি থৈছে কোন পঞ্চায়তৰ সভাপতি হ'ব আৰু এই যুৱকজনৰ নাম হৈছে বসন্ত দাস আৰু এই বসন্ত দাসে ফোন কৰিছে অন্য এগৰাকী পঞ্চায়তৰ নৱ নিৰ্বাচিত যি প্ৰতিনিধি আছে সেই প্ৰতিনিধিলৈ ফোন কৰিছে আৰু কৈছে যে সকলো ঠিক হৈ আছে সুনীল নাথ নামৰ যি নৱ নিৰ্বাচিত কাউন্সিলৰ গৰাকী আছে তেওঁলৈ বসন্ত দাসে ফোন কৰি কৈছে যে প্ৰধান বৰুৱাই সকলো ঠিক কৰি থৈছে পঞ্চায়তৰ সভাপতিৰ বাবে যেহেতু ভোট দিব নোৱাৰে ৰাইজে সেয়েহে পোনপটীয়াভাৱে এগৰাকী সাংসদে সেই সভাপতি পদবী কাক দিব সেয়া নিশ্চিত কৰিব বুলি উল্লেখ কৰা হৈছে বিশেষ ফোন কলটোত এই মুহূৰ্তত সেই ফোন কলটো পুনৰবাৰ আপোনালোকলৈ আগবঢ়াইছো আৰু তোমাক মই এটা কথা স্পষ্ট কথা কৈছো না প্ৰেসিডেন্টটো কোনোবা ভোটিং ওপৰত নবনে মানে বুজি পালা নাই প্ৰেসিডেন্ট তুমি আমি ভোট দি কাবা প্ৰেসিডেন্ট নবনাও প্ৰেসিডেন্টটো অলৰেডি আমাৰ প্ৰধান বৰুৱাই সিলেক্ট কৰি দিছে কোন প্ৰেসিডেন্ট হ'ব বুজি পাইছা নে কোনটো পঞ্চায়তৰ কোন প্ৰেসিডেন্ট হ'ব তেওঁ অলৰেডি সিলেক্ট কৰি দিছে অলৰেডি অকল তুমি চাবা এটা কথা নিজে কালে বহুত যাবা ঠিক আছে অকল ঘোষণাহে কৰিব
বোলে আমুক পঞ্চায়তত বোলে আমুক প্ৰেচিডেণ্ট, তামুক পঞ্চায়তত তামুক প্ৰেচিডেণ্ট ঘোষণাহে কৰিব। আৰু ইয়াত এতিয়া তুমি এটা কথা চোৱা, তুমি ইয়াত এতিয়া মই কোনটো পকাই তোমাৰ মই ধুবুৰীক প্ৰেচিডেণ্ট বনাম তুমি কোৱা? কাৰণ ধুবুৰীয়া মানুহটো অকলে অকলে ঘূৰি আছে, আৰু বিজেপি বাকী আমাৰ গোটেই মানুহখিনি অকলে লগত ঘূৰি ফুৰিছে, লগৰীচক লৈ পেলাই খিনি প্ৰধান বৰুৱাৰ লগত লাগি ফুৰিছে। আৰু তোমাক মই এটা কথা স্পষ্ট কথা কৈছো শুনা, প্ৰেচিডেণ্টটো কোনোবাই ভোটিঙৰ ওপৰত নবনাই মানে, বুজি পালা নাই? প্ৰেচিডেণ্ট তুমি আমি ভোট দি কাৰোবাৰ প্ৰেচিডেণ্ট নবনাও, প্ৰেচিডেণ্টটো অলৰেডি আমাৰ প্ৰধান বৰুৱাই চিলেক্টে কৰি দিছে কোন প্ৰেচিডেণ্ট হ'ব। বুজি পাইছানে? কোনটো পঞ্চায়তত কোন প্ৰেচিডেণ্ট হ'ব তেওঁ অলৰেডি চিলেক্ট কৰি দিছে। অলৰেডি অকল তুমি চাবা এটা কথা, নিজে কাইলৈ মুখত যাবা দেখিবা অকল ঘোষণাহে কৰিব, বোলে আমুক পঞ্চায়তত বোলে আমুক প্ৰেচিডেণ্ট, তামুক পঞ্চায়তত তামুক